Hello everyone, welcome to my YouTube channel RS Learning Zone. আজি আমি আপকামিং এডিআৰই 3.0 আসাম পুলিচ এবিউবিৰ কাৰণে উপযোগী হোৱাকৈ কেইটামান জিকে আৰু এমসিকিউ লৈ আহিছো। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লংগেষ্ট কোষ্ট লাইন এৰিয়া? ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল? অপশ্যন এ তামিলনাডু, অপশ্যন বি কেৰালা, অপশ্যন সি গুজৰাট, অপশ্যন ডি মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি গুজৰাট। তো আমি এই প্ৰশ্নটোৰ লগত জড়িত আৰু কেইটামান ৰিলেটেড পইণ্টছো জানি লওঁ বলক। গুজৰাট ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন এৰিয়া হুইচ ইজ 1214.7 কিলোমিটাৰ। যে গুজৰাট ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল, যিটো কিমান 1214.7 কিলোমিটাৰ। ইন টোটেল 9 ষ্টেট ইন ইণ্ডিয়া শ্বেয়াৰ কোষ্ট লাইন বৰ্ডাৰ্ছ। ভাৰতৰ মুঠ 9খন ৰাজ্যই উপকূলীয় সীমান্ত ভাগ কৰে। কেইখন ৰাজ্যই? মুঠ 9খন ৰাজ্যই। আৰু কানাডাছ কোষ্টলাইন ইজ দ্য ৱৰ্ল্ডছ লংগেষ্ট। কানাডাৰ উপকূল বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল। কোনখন দেশৰ? কানাডাৰ। তো এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব, ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিব পাৰে। নেক্সট কুৱেশ্যন, ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া? ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়? অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন চি 7, অপশ্যন ডি 8। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 8। তো আমি সেই 8খন ৰাজ্যৰ নাম মনত ৰাখিলোঁ। সেই 8খন ৰাজ্যৰ নাম হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা, মিজোৰাম। Next question, which among the following river is also known by the name দক্ষিণ গংগা? তলৰ কোনখন নদীক দক্ষিণ গংগা নামেৰেও জনা যায়? অপশ্যন এ গোদাবৰী, অপশ্যন বি কৃষ্ণা ৰিভাৰ, অপশ্যন চি কাবেৰী ৰিভাৰ, অপশ্যন ডি ব্ৰহ্মপুত্ৰ ৰিভাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোদাবৰী ৰিভাৰ। গোদাবৰী নদীক দক্ষিণ গংগা নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, হুইচ এমং ইজ দ্য চাউথাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দুটো কোনটো? অপশ্যন এ ইন্দিৰা কোল, অপশ্যন বি কিবিথু, অপশ্যন চি গুহাৰমতি, অপশ্যন ডি ইন্দিৰা পইণ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইন্দিৰা পইণ্ট। এতিয়া আমি জানি লওঁ যে নৰ্থাৰ্ণ মোষ্ট পইণ্ট অৰ্থাৎ উত্তৰৰ বিন্দুটো কি হয়? ইন্দিৰা কোল। আৰু এইটো ক'ত আছে? লাডাখত আছে। এইটো ক'ত আছে? ইন্দিৰা কোল। এইটো ক'ত আছে? লাডাখত আছে। ইষ্টাৰ্ণ মোষ্ট পইণ্ট পূবৰ বিন্দুটোৰ নাম হ'ল কিবিথু। সেইটো ক'ত আছে? অৰুণাচল প্ৰদেশত আছে। ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট পশ্চিমৰ বিন্দুটো হৈছে গুহাৰমতি। গুহাৰমতিটো ক'ত আছে? গুজৰাটত আছে। আৰু চাউথাৰ্ণ মোষ্ট পইণ্টটো কি হয়? ইন্দিৰা পইণ্ট, যোনটো ক'ত আছে? আন্দামান এণ্ড নিকোবৰ আইলেণ্ডত আছে। নেক্সট কুৱেশ্যন, উইথ হুইচ কাণ্ট্ৰি ইণ্ডিয়া হেজ দ্য লংগেষ্ট বাউণ্ডাৰী? কোনখন দেশৰ লগত ভাৰতৰ সীমা আটাইতকৈ দীঘল? অপশ্যন এ পাকিস্তান, অপশ্যন বি বাংলাদেশ, অপশ্যন চি চাইনা, অপশ্যন ডি নেপাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাংলাদেশ। বাংলাদেশৰ লগত ভাৰতৰ সীমা আটাইতকৈ দীঘল। নেক্সট কুৱেশ্যন, অজন্তা কেভছ আৰ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? অজন্তাৰ গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ কৰ্ণাটক, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি তামিলনাডু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাৰাষ্ট্ৰ। অজন্তাৰ গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অজন্তাৰ গুহা ভাৰতৰ মহাৰাষ্ট্ৰত অৱস্থিত, মুম্বাই মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ অৰ্গেনাইজেশ্যন লোকেটেড? ইউনিচেফ সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ পেৰিছ, অপশ্যন বি টকিঅ', অপশ্যন চি নিউয়ৰ্ক, অপশ্যন ডি জেনেভা। ৰাইট এনচাৰটো হ'ব অপশ্যন চি নিউয়ৰ্ক। নেক্সট কুৱেশ্যন, দ্য ট্ৰিবিউটাৰী অফ গংগা ৰিভাৰ টেক্স দ্য নেম পদ্মা ইন হুইচ কাণ্ট্ৰি? গংগা নদীৰ উপনৈখনে কোন দেশত পদ্মা নাম লয়? অপশ্যন এ ভূটান, অপশ্যন বি পাকিস্তান, অপশ্যন চি বাংলাদেশ, অপশ্যন ডি নেপাল। ৰাইট এনচাৰটো হ'ব অপশ্যন
চি গংগা নদীৰ উপনৈখনে বাংলাদেশত কি নাম লয় পদ্মা নাম যায় নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেডিয়াম অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম কোনখন অপশ্যন এ ইডেন গাৰ্ডেন কলকাতা অপশ্যন বি জৱাহৰলাল নেহৰু ষ্টেডিয়াম চেন্নাই অপশ্যন চি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ অপশ্যন ডি ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম হায়দৰাবাদ ৰাইট এনচাৰটো হ'ব অপশ্যন চি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু এই ষ্টেডিয়ামখন ক'ত আছে গুজৰাটৰ আহমেদাবাদত অৱস্থিত নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নীতি আয়োগ লোকেটেড নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ নিউ দিল্লী অপশ্যন বি মুম্বাই অপশ্যন চি কলকাতা অপশ্যন ডি চেন্নাই ৰাইট এনচাৰটো হ'ব অপশ্যন এ নিউ দিল্লী নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত